মূল্যবৃদ্ধি বাৰু কংগ্ৰেছৰ দিনতো হৈছিল, কিন্তু বিজেপিৰ দিনত যে কংগ্ৰেছৰ দিনতকৈ বেছিকৈ যে মূল্যবৃদ্ধি হৈ আছে, এই কিবা টাস্ক ফ'ৰ্চ নে কিবা এটা গঠন কৰি দিছিল এখন, যে যিবিলাক বস্তুৰ মূল্যবৃদ্ধি সেয়া নিয়ন্ত্ৰণ কৰিবলৈ, মানে যাতে অসাধু চক্ৰ এটা মধ্যভোগী হৈ পেলাই বা মধ্যস্থতা কৰি পেলাই যাতে দাম যাতে বৃদ্ধি কৰিব নোৱাৰে, কিবা বোলে চিণ্ডিকেট বোলে হ্ৰাস কৰে। ক'তা আজি দেখোন ব্ৰইলাৰৰ দেখোন 300 টকা কেজি হ'ল, কটা ব্ৰইলাৰ 300 টকা পাৰ হ'ল আৰু গোটা ব্ৰইলাৰ 200 টকা পাৰ হ'ল। আৰু দেখোন পিঁয়াজৰ দেখোন ডাইৰেক্ট দেখোন 25ৰ পৰা দেখোন হাফ চেঞ্চুৰী মাৰি দিলে। চেনিটো দেখোন 6 টকাকৈ বৃদ্ধি কৰিলে। চাউলতো দেখোন প্ৰতি কেজিত 8 টকাকৈ বৃদ্ধি কৰিলে দেখোন। আৰু দেখোন কত কি দাইলতো বৃদ্ধি দাম, মিঠাতেলটো 20 টকাৰ পৰা 30 টকা পৰ্যন্ত বৃদ্ধি। ক'ত হেৰাল সেই টাস্ক ফ'ৰ্চ? কিবা টাস্ক ফ'ৰ্চ গঠন কৰি দিছিল নহয়, সেইবিলাক কি মানে এনেই এটা চমক সৃষ্টি কৰিবলৈ। এতিয়া মানে টাস্ক ফ'ৰ্চে দাম কমোৱাতকৈ দাম বৃদ্ধিতে সহায় কৰিছে নেকি, এনেকুৱা ধৰণৰ অনুভৱ হয়।